আজি চুৰি হোৱা মোবাইল ফোন ল্যাপটপ গৰাকীক গতাব মহানগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ হাতত মজুত আছে 650টা চুৰি মোবাইল ফোন লগতে মজুত আছে 16টা ল্যাপটপ গৰাকীয়ে উপযুক্ত নথি প্ৰমাণ দি আৰক্ষীৰ পৰা সংগ্ৰহ কৰিব পাৰিব দিনৰ 11 বজাত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব চুৰি হোৱা এই সমূহ সামগ্ৰী আমি ফোনযোগে সংযুক্ত হৈছো এই মুহূৰ্তত আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে মিতালী যেহেতু আজি চুৰি হোৱা মোবাইল ফোন আৰু ল্যাপটপ গৰাকীক গতাব মহানগৰ আৰক্ষীয়ে 11 বজাৰ লগে মহানগৰ আৰক্ষীয়ে গৰাকীক এই সমূহ সামগ্ৰী গতাব গতিকে সবিশেষ কি তথ্য আছে আপোনাৰ ওচৰত হয় সীমাক্ষী ইতিমধ্যে গম পোৱা গৈছে যে মহানগৰীত দৈনিক আচলতে যিসমূহ থানা আছে সেই থানাসমূহলৈ গোচৰ দিবলৈ আহে বহু গোচৰীয়া আৰু সেই গোচৰসমূহৰ মূল কাৰণ হৈছে বহুতৰ মোবাইল ফোন ল্যাপটপ বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে চুৰি কাৰ্য সংগঠিত হৈ লৈ যায় চুৰে আৰু তাৰ পিছত বিভিন্ন থানাই বহু এনেকুৱা ধৰণৰ এজাহাৰ দিয়া হৈছে যে দৈনিক বুলি ক'লেও ভুল নহব কাৰণ 12-15খনকৈ এখন থানাই প্ৰতি এই যিসমূহ মোবাইল ফোন চুৰি হয় তেনেকুৱা ধৰণৰ গোচৰ দিয়া হৈছে আৰু বিভিন্ন সময় দেখিবলৈ পোৱা যায় যে মহানগৰীৰ বিভিন্ন প্ৰান্তত যিসমূহ চুৰি কাৰ্য সংগঠিত হয় তাৰ পিছতে দেখিবলৈ পোৱা যায় যে যেনে ধৰণে মোবাইলৰ সমান্তৰালকৈ তেওঁলোকে ল্যাপটপো চুৰ কৰি লৈ যায় আৰু তেনে ধৰণে আচলতে থানাসমূহত যিসমূহ গোচৰ দিয়া হৈছিল তাৰ পিছতে মহানগৰ আৰক্ষী তৎপৰ হৈছিল আৰু দেখিবলৈ পোৱা গৈছিল যে আৰক্ষীৰ এক বৃহৎ সফলতা 650টাকৈ যি মোবাইল সেই মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই মোবাইল ফোন কেৱল ঘৰৰ পৰাই নহয় ৰাস্তা ঘাট বাছ আস্থান সেই সকলোৰ পৰা যি সমূহ চুৰে লৈ গৈছিল সেই সকলোখিনি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীয়ে সেই সকলোখিনি তথ্য দিছে আৰু ৰাজহুৱাকৈ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আজি 11 বজাত তেওঁলোকে প্ৰদৰ্শন কৰিব অৰ্থাৎ যিসমূহ মোবাইল ফোন সেই মোবাইল ফোনসমূহ ৰাইজৰ বাবে তেওঁলোকে তাত উলিয়াই দিব আৰু তাত বিশেষকৈ উল্লেখ কৰিছো যে ফোন নাম্বাৰসমূহ ইতিমধ্যে কালি ৰাজহুৱা কৰিছে যিসমূহ ফোন নাম্বাৰৰ গৰাকীয়ে গোচৰসমূহ দিছিলে আৰু তেওঁলোকে তালৈ যাব পাৰিব আৰু তেওঁলোকে নিজৰ পৰিচয় পত্ৰ বা তেওঁলোকে তথ্য প্ৰমাণ দি সেই মোবাইল ফোনসমূহ লৈ আনিব পাৰিব গতিকে 11 বজাৰ পৰা তেওঁলোকৰ যি এই সেই কামসমূহ কৰিব গতিকে মহানগৰীৰ যিসকল লোকৰ মোবাইল ফোন আচলতে হেৰাইছিল চুৰে দিছিল যিসকলে গোচৰ দিছিল সেইসকলে 11 বজাৰ পৰা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ তেওঁলোকৰ নিজৰ যি তথ্য প্ৰমাণ সেই তথ্য প্ৰমাণ দি মোবাইলসমূহ বা ল্যাপটপসমূহ লৈ আনিব পাৰিব সীমাক্ষী